হেল্ল' এভৰিৱান, চাৰিওফালে নিউজত এটা কথাই এতিয়া দেখি পাই আছোঁ যে আমাৰ জুবিন গাৰ্গৰ মৃত্যু হৈছে। এইটো কথাটো নিউজটো শুনি কিনে প্ৰচেছ কৰিব পৰা নাই লিটাৰেলি। এতিয়ালৈকে মই ভাবিব পৰা নাই হয়নে নহয় সঁচা কথাটো। মানে কেনেকা হ'ল ঘটনাটো চোৱা, ছিংগাপুৰত স্কুবা ড্ৰাইভিং কৰি থাকোঁতে বোলে সাগৰত পৰি তেওঁৰ মৃত্যু হৈছে। এটা বহুত দুখ লগা কথা, ক'ব গ'লে দুখ লগা খবৰ। বহুত মানে প্ৰচেছ কৰিব পৰা নাই। চোৱা, আমি সৰুকালৰ পৰাই জুবিন গাৰ্গৰ গান শুনিয়ে আমি ডাঙৰ হৈছোঁ। এতিয়া মানে এনেকা লাগা নাই, মানে এনেকা লাগিছে কি হঠাৎ কেনেকা হৈছে, বস্তুটো প্ৰচেছ কৰিব পৰা নাই। মানে চাৰিওফালে এতিয়া অকল খালি জুবিন গাৰ্গৰ মৃত্যু হৈছে বুলি কৈ আছে। লিটাৰেলি মানে বহুত দুখ লগা কথা এইটো, কাৰণ অসমৰ ক'ব গ'লে বহুত এজন জনপ্ৰিয় কণ্ঠশিল্পীৰ লগতে ক'ব গ'লে ক'ব গ'লে অসমৰ এটা মানে কি ক'ম এতিয়া, মানে বহুত বেয়া লাগি আছে। সেইটো কাৰণে মই তোমালোকক ক'ব বিচাৰিলোঁ। চাৰিওফালে নিউজত এতিয়া জুবিন গাৰ্গৰ মৃত্যু হৈছে বুলি খবৰটো পাই বহুত দুখ লাগিছে। তোমালোকৰ কেনেকুৱা লাগি আছে নাজানো বাৰু।